অনুসূচিত জাতিৰ উপ আঁচনি বন্ধ কৰাৰ সন্দৰ্ভত সৰব হৈ পৰিল অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাস। অনুসূচিত জাতিৰ উন্নয়নৰ বাবে চৰকাৰে আগন্তুক বাজেটত ৫,০০০ কোটি টকা ধাৰ্য কৰাৰ দাবী সভাপতিগৰাকীৰ। জাতিটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক জলপানী অনিয়মীয়া হোৱাৰ বাবেও চৰকাৰকে জগৰীয়া কৰিলে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতিগৰাকীৰ। আগন্তুক দিনত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে অনুসূচিত জাতি প্ৰতিটো সংগঠন ৰাজপথলৈ ওলাই অহাৰ শংকাৰ। সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে অসম চৰকাৰে আগন্তুক যি বাজেট এই বাজেটত অনুসূচিত জাতি আৰু জনজাতিসকল অৰ্থাৎ শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইবছৰ যিটো বিশেষ উন্নয়নমূলক পেকেজ বা অনুসূচিত জাতি উপ আঁচনিখন সম্পূৰ্ণ বন্ধ কৰি দিয়া হ'ল। বাতৰি সঁচা বা মিছা যিয়েই নহওক কিয় এটা কথাটো সঁচা যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ দিনত আমি অনুসূচিত মানুহসকল শিডিউল কাষ্ট মানুহসকল একেবাৰে সুৰক্ষিত নহয়। আমাৰ উন্নয়ন সম্পূৰ্ণভাৱে স্তব্ধ হৈ গৈছে। আমাৰ উন্নয়নৰ বাবে এইখন চৰকাৰে আগন্তুক বাজেটত ন্যূনতম ৫,০০০ কোটি টকা নিৰূপণ কৰিব লাগে বুলি আমি অনুসূচিত জাতি যুৱ পৰিষদে চৰকাৰে দাবী উত্থাপন কৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো স্কলাৰশ্বিপ অনিয়মীয়া হৈ গ'ল, ইয়াৰ বাবে দায়ী কোন? ইয়াৰ বাবে দায়ী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ইয়াৰ বাবে দায়ী বিজেপি চৰকাৰ। আৰু গতিকে বিজেপি চৰকাৰে যে অনুসূচিত জাতি মানুহক জনজাতি মানুহক ঠগি আহিছে এই কথাটো সঁচা। আৰু যি কাৰণে এতিয়া আমি অনুসূচিত সকলোবোৰ দল সংগঠন আন্দোলন আগতে কৰিছোঁ আৰু আহি থকা দিনত আমি কৰিব বাধ্য হৈছোঁ। গতিকে এটা কথাই আজি আমি গোলাঘাটৰ অনুষ্ঠিত সাধাৰণ সভাৰ সিদ্ধান্ত লৈছোঁ যে যদি বাজেটত অনুসূচিত জাতিৰ উন্নয়নৰ বাবে বিশেষ পুঁজি নিৰূপণ কৰা নহয়, ন্যূনতম ৫,০০০ কোটি টকাৰ পেকেজ নিৰ্ধাৰণ কৰা নহয়, তেতিয়াহ'লে অনুসূচিত যুৱ পৰিষদে আগন্তুক বাজেট অধিৱেশনৰ পৰা তীব্ৰভাৱে ভয়ানকভাৱে আমি আন্দোলন কৰিম এই কথাটো সিদ্ধান্ত